মই সৌৰভ গাৰ্গ গোপনে মাদানীৰ অসম ভ্ৰমণ আৰত কি কাৰণ আকৌ অসমলৈ আহিছে মাদানী আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছিল আসলতে এজন মাদানীয়ে আৰু তেওঁ কৈছিল যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু যেটো উচ্ছেদ অভিযান চলি আছে সমগ্ৰ ৰাজ্যত যি উচ্ছেদ অভিযানক সমগ্ৰ ৰাজ্যবাসীয়ে সমৰ্থন জনাই আছে দল সংগঠনে সমৰ্থন জনাই আছে আৰু সকলো এটা পক্ষ থিয় হৈছে যাতে বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে তেওঁলোক ক'ৰ পৰা আহিছিল তেওঁলোক অনুপ্ৰৱেশকাৰী নেকি তাৰ চিনাক্ত কৰিব লাগে আৰু বিতাৰণ কৰিব লাগে কিন্তু এইজন মাদানীয়ে স্পষ্টকৈ কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত একাংশ সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হৈছে যেটো এটা সম্পূৰ্ণ ভুৱা তথ্যতা বিয়পাব বিচাৰিছিল কিন্তু সেইজন মাদানীয়ে মুখ্যমন্ত্ৰীৰ তীব্ৰ সকিয়নিৰ মাজত গোৱালপাৰাত আহি উপস্থিত হৈছে আৰু মাদানীৰ এই গোৱালপাৰা ভ্ৰমণক লৈ পেলাই এতিয়া সকলোৰে চকু কপালত তুলিছে বিশেষকৈ অসম আৰক্ষীয়ে তৎপৰ হৈ পৰিছে কাৰণ কি কাৰ্যসূচী লৈ হাতত আহিছে কাৰণ যিখন ৰাজ্যত তেওঁলোকে যিটো দলক সমৰ্থন কৰে আসলতে কাৰণ এটা কথা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে কংগ্ৰেছ দলে টিকট দিয়া বা কোনবা ব্যক্তিক টিকট দিব লাগে বা কোনবা এটা পদ দিব লাগে সেইবোৰ সকলো কথা এই মাদানীৰ মতে কৰে কিন্তু সেইজন মাদানীৰ এতিয়া বিজেপি চৰকাৰ চলি থকা এখন অসমত কেনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব তাক লৈ অত্যন্ত অতি ৰহস্যজনক কিন্তু তাৰ মাজতে কালি আহি গোৱালপাৰাৰ বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত নিখাটো কটালে এজন মাদানীয়ে আৰু মেহমুদ মাদানী অকলে অহা নাই কাৰণ মেহমুদ মাদানীৰ লগত এটা 7জনীয়া দল আহিছে মেহমুদ মাদানীত যিজন হৈছে সভাপতি জমিয়ত উলেমাই হিন্দৰ তেওঁৰ লগত আহিছে মৌলানা হাকিমউদ্দিন কাছিমি যিজন হৈছে জমিয়ত উলেমাই হিন্দৰ সাধাৰণ সম্পাদক মুফতি জাবেদ ইকবাল কাশ্মী আহিছে যিজন জমিয়ত উলেমা বিহাৰৰ সভাপতি মৌলানা খালিদ আনোৱাৰ আহিছে যিজন জমিয়ত উলেমা কিষানগঞ্জ বিহাৰৰ সাধাৰণ সম্পাদক কাৰি নসাদ আদিল আহিছে যিজন হৈছে জমিয়ত উলেমাই হিন্দৰ আয়োজক মৌলানা নাবেদ আলম কাশ্মী যিজন হৈছে জমিয়ত উলেমাই হিন্দৰ সদস্য লগতে আহিছে মৌলানা সলমান যিজন হৈছে জমিয়ত উলেমাই হিন্দৰ আয়োজক আৰু এই 7জনীয়া দলটো মাদানী আহি গোৱালপাৰাৰ বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত আহি সংগোপনে অসম ভ্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে লগে কালি টুইট কৰিলে কাৰণ মাদানী আৰু মুখ্যমন্ত্ৰীৰ মাজত যিখন তৰ্কযুদ্ধ হৈ আছে বাকযুদ্ধ হৈ আছে দুইজনক এতিয়া ইজনে সিজনৰ প্ৰতি আঙুলি টোৱাইছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে প্ৰতি অভিযোগ চলি আছে তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰক্ষীয়ে এই দলটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে তেওঁলোক কলৈ যাব কি কাৰ্যসূচী গ্ৰহণ কৰিছে কোনোবা উচ্ছেদিত লোকৰ ওচৰলৈ গৈ তেওঁলোকে উচ্চতাবলৈ যাব নেকি একাংশ বিশেষ সম্প্ৰদায়ৰ লোকক লৈ তেওঁলোকে কিবা বিশেষ গ্ৰুপি ৰচনা কৰিছে নেকি তেনেকুৱা ধৰণৰ কিছুমান যদি তথ্য অসম আৰক্ষীৰ হাতত থাকে তেন্তে দলটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছে কাৰণ সন্মুখত বিটিসি নিৰ্বাচন আৰু গোৱালপাৰা জিলাখন অত্যন্ত স্পৰ্শকাতৰ এখন জিলা আৰু এই তেনেকুৱা পৰিস্থিতি যাতে আইন শৃংখলা পৰিস্থিতি যাতে কোনো কাৰণত ভাঙিব নোৱাৰে বেয়াৰ ফালে যদি গতি নকৰে তাৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে কিন্তু কিছু সময় আগত এটা তথ্য আহিছে যে মাদানীয়ে কোনো ধৰণৰ কাৰ্যসূচীত গ্ৰহণ নকৰে কাৰণ অসম আৰক্ষীৰ তৎপৰতা দেখি হয়তো অসমৰ পৰা পলাবলৈ চেষ্টা কৰিছে এজন মাদানী আৰু নিখাটো বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত তেওঁ আছিল তাত কিবা ধৰণৰ তেওঁলোকে মিটিং বা এনেকুৱা ধৰণৰ আলোচনাত তেওঁলোক জড়িত হৈছিল নেকি তাৰো তথ্য অতি শীঘ্ৰেই পোহৰলৈ আহিব কাৰণ এইজন মাদানীয়ে অসম জ্বলোৱাৰ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীৰ এটা অভিযোগ এজন মাদানী কিছুমান স্থিৰচিত্ৰ আমি দেখুৱাইছো যিবোৰ নিউজ 18ৰ সন্মুখত আহি পৰিছে কালি গোৱালপাৰাত এদৰে তেওঁ আহি উপস্থিত হৈছিল আৰু অতি ৰহস্যজনকভাৱে তেওঁলোক তেওঁলোকৰ গাড়ী আৰু এখন ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেচনৰ গাড়ীও তেওঁলোকত আহিছে আৰু আৰক্ষীয়ে যেতিয়া তেওঁলোকক প্ৰথমতে প্ৰত্যক্ষ কৰে যে অসমত মাদানী প্ৰৱেশ কৰিছে মানে মাদানী এটা কথা ডাঙৰ কথা সেইদিনাখন তেওঁ কৈছিল যে উচ্ছেদ অভিযান বন্ধ কৰিব লাগে আৰু লগতে এগৰাকী বামপন্থী নেত্ৰীও আহি পেলাই অসমত এটা মন্তব্য কৰিছিল যে বাংলাদেশী অসমত থকা সমস্যা ক'ত বাংলাদেশী অসমত থাকিব লাগে মাটি সকলোৰে কাৰণে আছে সীমা মানুহে নিৰ্ধাৰণ কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল সায়েদাই আৰু সেইগৰাকী বামপন্থী নেত্ৰীৰ পাছত এবাৰ মাদানীয়ে টাৰ্গেট কৰি ললে মুখ্যমন্ত্ৰীক কলে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা দিনৰ পৰাই তেখেতক জানো আৰু তেখেত থাকিব পাৰে কংগ্ৰেছত কিন্তু তেখেতৰ মানসিকতা আগৰ পৰাই আৰএছএছৰ সৈতে মিলি আছিল হ'ব পৰ্যায় আছিল সেই কাৰণে সোনিয়া গান্ধীক টিকট দিবলৈ মই বাধা প্ৰদান কৰিছিল এই ধৰণৰ মন্তব্য কৰিছিল আৰু তাৰ পৰা মুখ্যমন্ত্ৰীয়ে লগালগ টাৰ্গেট কৰি লৈছিল মেহমুদ মাদানীক কৈছিল যে মেহমুদ মাদানীৰ মতে যে কংগ্ৰেছে টিকট দিয়ে কাৰোবাক যে সমৰ্থন কৰে সেই কথা খুদ মেহমুদ মাদানীয়ে কৈ দিছিল কাৰণ সোনিয়া গান্ধীক
হিমন্ত বিশ্ব শৰ্মাক টিকট দিবলৈ বাধা প্ৰদান কৰিছিল এজন মেহমুদ মাদানীয়ে আৰু সেই মেহমুদ মাদানীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে পুনৰ এখন সংবাদমেল দিছিল পৰখি দিনটোত তাত মুখ্যমন্ত্ৰীয়ে ক'লে যেতিয়া প্ৰথমবাৰৰ কাৰণে 2011 চনত মুখ্যমন্ত্ৰীয়ে টেট পৰীক্ষা পাতিব বিচাৰিছিল তেতিয়াও কিন্তু এজন মাদানীয়ে আহি পেলাই টেট পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে বুলি কৈছিল আৰু সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰিছিল তৰুণ গগৈক সাক্ষাৎ কৰি টেট পৰীক্ষা বন্ধ কৰিবলৈ তেওঁ দাবী দিছিল আৰু এইজন মাদানীৰ কথা শুনি মুখ্যমন্ত্ৰী সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সৰ্বশিক্ষা মিছনৰ সঞ্চালকক মাতি টেট পৰীক্ষা বন্ধ কৰিবলৈ কৈছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই টেট পৰীক্ষা বন্ধ হ'বলৈ নিদিলে আৰু তাৰ পাছতে মাদানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যেটো দূৰত্ব আছে তেওঁলোকে বাঢ়ি যায় আৰু টাৰ্গেট কিন্তু কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে এতিয়া মাদানীৰ হুংকাৰে অসমত কোনো ধৰণৰ কাম কৰিব নোৱাৰে তেনেকুৱা হকিয়নিৰ মাজতে কিন্তু সঁচাকৈ মাদানী পুনৰবাৰ ঘূৰি আহিছে এবাৰ মাদানীয়ে কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ আহিছে কাৰণ তেওঁ কালি আছিল বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত সেইটো আটাইতকৈ ডাঙৰ কথা ৰহস্যৰ কথা নিখাৰ ভাগত তাত কোনোবা দল সংগঠন বা বিশেষ জমিয়ত বা একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ নেতা বা দল সংগঠনৰ সৈতে নিখা সংগোপনে এজন মাদানী কিবা আলোচনাত মিলিত হৈছে নেকি তেনেকুৱা ধৰণৰ ব্লুপ্ৰিন্ট ৰচনা কৰি থৈ গৈছে নেকি তাৰো তদন্ত হ'ব লাগে কাৰণ আজি পুৱাৰ ভাগতে আমাৰ যি সাংবাদিক আছে স্থানীয় সাংবাদিক আছে তেওঁ জনাইছিল যে পুৱাৰ ভাগতে আজমলৰ যেটো গেষ্ট হাউচ আছে তাৰ পৰা তেওঁ উলাই গৈছে কোনে উলাই গৈছে কি কাৰ্যসূচী গ্ৰহণ কৰিব সকলো কিন্তু লক্ষণীয় হ'ব কিন্তু পুনৰ আশংকা কৰা হৈছে যে অসম জ্বলাবলৈ আহিছে মাদানী সংগোপনে প্ৰৱেশ কৰিছে টাৰ্গেট কৰি লৈছে নামনি অসম টাৰ্গেট কৰা মানে কাৰণ আহি আছে বিটিসি নিৰ্বাচনৰ সময়ত গোষ্ঠীগত সংঘৰ্ষ হ'ব পাৰে আশংকা কৰা হৈছে গুৱাৰ পৰা বিখবাস্প বিয়পাব পাৰে যিসকল উচ্চাৰিত আছে কাৰণ উচ্চাৰিত সকলৰ সপক্ষে তেওঁলোকে মতদান কৰি আছে মত প্ৰকাশ কৰি আছে সেই সময়ত যদি উচ্চাৰিত সকলক তেওঁলোকে উচ্চতাই দিয়ে তেন্তে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে কাৰণ আমি দেখিছিলো সাপৰত যেটো সময়ত উচ্ছেদ অভিযান চলিছিল একাংশ সংখ্যালঘু লোক গৈ তাত তেওঁলোকক মাত পাতিছিল অখিল গগৈৰ দৰে বিধায়কে গৈ তাত তেওঁলোকে কন্দা কৰিছিল আৰু তাৰ পাছতে আমি দেখিছিলো উচ্ছেদিতৰ উগ্ৰমূৰ্তি তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিবলৈ ধৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কি হল মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বিজেপিৰ ফালৰ পৰা মন্তব্য আহিছে মৌলানা মেহমুদ মাদানীয়ে কি কাৰণত অসম ভ্ৰমণ কৰিছে তাৰ ওপৰত আপোনালোকক শুনাব বিচাৰিছো মাদানীৰ অসম ভ্ৰমণক লৈ তীব্ৰ বাকবিতণ্ডা আৰম্ভ হৈছে একাংশ লোকে মাদানীৰ এই যি অসম ভ্ৰমণ আছে মাদানীয়ে বেদখলকাৰীক সাক্ষাৎ কৰিছে নামনি অসমৰ বিভিন্ন স্থানলৈ গৈ এই বিষয়টোক লৈ পৰা নিজৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্পষ্ট কথা মাদানী কংগ্ৰেছৰ এজেণ্ট আছিল আছে আৰু ভৱিষ্যতলৈ থাকিব আমি শেহতীয়াকৈ যদি উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ লক্ষ্য কৰোঁ হৈ যোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মাদানীয়ে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কৰিছিল মানে হৈ যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ ভাৰতৰ মাদানীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত তেখেতে সমাজবাদী পাৰ্টি আৰু আৰজেডিৰ প্ৰাৰ্থীৰ হৈ পেলাই নিৰ্বাচনী কেম্পেইন কৰিছিল সেইজন মাদানী যিজন মাদানীয়ে আজি কেইদিনমান পূৰ্বে নতুন দিল্লীত অসমৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছিল ঘৃণা বিয়পাবলৈ অসমীয়া মানুহক হেয়জ্ঞান কৰিবলৈ অসমক হেয়জ্ঞান কৰিবলৈ চেষ্টা চলাইছিল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক তেখেতে অৱমাননা কৰিছিল সেইজন মাদানীক এতিয়া অসমলৈ অহাৰ পিছত একাংশ ৰাজনৈতিক দলে বিশেষকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট বুলি কৈছে মাদানী কেতিয়াও বিজেপিৰ এজেণ্ট হ'ব নোৱাৰে লুৰিণজ্যোতি গগৈয়ে মাদানীক বিজেপিৰ এজেণ্ট বুলি কৈ আচলতে মাদানীয়ে চলাই থকা অসম বিৰোধী কামসমূহক তেওঁ সংৰক্ষণে কৰিছে মাদানীৰ হঠাৎ অসম ভ্ৰমণক লৈ এতিয়া সকলোৱে প্ৰশ্ন কৰিছে কিন্তু তাৰ মাজতে লুৰিণজ্যোতি গগৈ এটা অভিযোগ আনিছে যেটো বিৰোধীৰ ফালৰ পৰা অভিযোগ আহিছে বিৰোধীয়ে কৈছে যে সকলোবোৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত হৈ আছে মুখ্যমন্ত্ৰীয়ে জানি বুজি এই সকলো কৰি আছে বুলি এটা অভিযোগ তেওঁ আনিছে আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে কাৰণ আজমলক সাৰথি কৰি গোৱালপাৰাত যি মেহমুদ মাদানীয়ে যি বাহৰ পাতিলে আৰু বাহৰ পাছত কৈছে 2026ৰ বৈতৰণি পাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আনিছে মাদানীক কাৰণ এতিয়া আজমল কোনো ধৰণৰ ফেক্টৰ নহয় আৰু এটা ফেক্টৰ লাগে এনেকুৱা ধৰণৰ মন্তব্য লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা আহিছে লুৰিণজ্যোতি গগৈ কৈছে নিকৃষ্ট ৰাজনীতি বিজেপিয়ে কৰিছে মাদানীক অসমলৈ অনা মানুহজন হিমন্ত বিশ্ব শৰ্মাই হয় আৰু এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আৰু কৈছে 2026ৰ নিৰ্বাচন সন্মুখত আছে কাৰণ বিৰোধীয়ে যেটো অভিযোগ আনিছে বিজেপিৰ বিৰুদ্ধে হিন্দু মুছলমানৰ ৰাজনীতি বা বেদখলকাৰী ৰাজনীতি
মুছলমান পূৰ্ববংগীয় মুছলমানসকলৰ যেটো উচ্ছেদৰ বিৰোধিতা কৰি আছে ঠিক একেদৰে তেওঁলোকে কৈছে যে মাদানীক ইয়ালৈ আহিবলৈ কাৰণ মুখ্যমন্ত্ৰীৰ সকিয়নি আছে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিভিন্ন মাধ্যমত মাদানীৰ বিৰুদ্ধে মন্তব্য কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে যেহেতু নিজেই কৈছে যে মাদানী এতিয়া কংগ্ৰেছৰ অসমত প্ৰাসংগিক নহয় কাৰণ কংগ্ৰেছ নাই যেতিয়া মাদানীৰ কোনো গুৰুত্ব অসমত নাই তেনে ক্ষেত্ৰত কিয় বাৰে বাৰে এই মাদানী অসমলৈ আহিবৰ চেষ্টা কৰিছে বা মাদানীৰ একাংশ সমৰ্থক বা মাদানীৰ চিন্তাধাৰাৰে গৈ থকা একাংশ লোক কিয় বাৰে বাৰে অসম ভ্ৰমণ কৰি আছে বামপন্থী লোকসকলৰ এই তৎপৰতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু লুৰিণজ্যোতি গগৈয়ে কৈছে ইয়াৰ আঁৰত অন্য কোনো নহয় ইয়াৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাদানীক তেওঁ বুঢ়া আঙুলি দেখুৱাইছিল কিন্তু বুঢ়া আঙুলি দেখুৱাৰ পাছতো মাদানী গোৱালপাৰালৈ আহি এৰাতি আজমলৰ যেটো গেষ্ট হাউস আছে তাত থাকিলে আৰু এতিয়া আজি যি সবিশেষ তথ্য পোৱা গৈছে কিছু সময় আগতে তাৰ পৰা গেষ্ট হাউসৰ পৰা মাদানী ওলাই গৈছে কোট গৈছে হেয়াৰ তথ্য এতিয়ালৈকে আমাৰ হাতত নাই কিন্তু গোৱালপাৰা জিলাখনত যদি আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় তাৰ প্ৰতি আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে আৰু লগতে কোৱা হৈছে বিটিসি নিৰ্বাচনৰ কাৰণে চিন্তা কৰি থকা হৈছে যাতে বিটিসি নিৰ্বাচনৰ সময়ত এই গোৱালপাৰাত বিশেষ কাৰ্যসূচীলৈ উপস্থিত হোৱা এই জমিয়ত দলটোৱে কোনো ধৰণৰ যাতে বিষবাষ্প বিয়াপব নোৱাৰে আৰু তেওঁলোকক কোনো কাৰণত এই উচ্ছেদিতসকলৰ ওচৰলৈ বেদখলকাৰীসকলৰ ওচৰলৈ যাতে যাবলৈ নিদিয়ে তাৰ ওপৰতো আৰক্ষীয়ে নজৰ ৰাখিছে কাৰণ এই দলটোৱে বেদখলকাৰীসকলক সুৰক্ষা দিয়ে প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ হুংকাৰ দিছিল মাদানীয়ে তাৰ পিছত সমগ্ৰ ৰাজ্য জ্বলিছিল মাদানী গ্ৰেপ্তাৰৰ দাবী তুলিছিল অন্য নালাগে বিভিন্ন জাতীয় দল সংগঠন চৰকাৰ লগতে গৰিয়ামৰীয়া জাতীয় পৰিষদ সকলোৱে কিন্তু মাদানীৰ বিৰোধিতা কৰিছিল প্ৰশ্ন কৰিছিল যে মুখ্যমন্ত্ৰীক অপসাৰণ কৰিবলৈ দাবী কৰা এজন মাদানী প্ৰকৃততে কোন তেওঁ অসমৰ বিষয়ে কিমান জানে অসমৰ ইতিহাস কিমান জানে কিন্তু তাৰ পাছতো মাদানী আহিছে লগত তেওঁৰ নেতৃত্বত 7জনীয়া দলটা আহিছে গোৱালপাৰাত নিখা কটালে আৰু হয়তো তেওঁলোক আজি যাবগৈ কিন্তু কি কাৰণ আহিছিল কি কাৰ্যসূচীলৈ হঠাৎ আহিব লগা হল সেয়া সকলো ৰহস্যৰ আৱদ্ধ ধন্যবাদ